নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন টিয়কৰ বালিজনীয়া গাঁৱত মুকলি কৰা হয় এক পানী যোগান আঁচনি নিউজ নৰ এক বিশেষ প্ৰতিবেদন টিয়কৰ বালিজনীয়া গাঁৱত মুকলি কৰা হয় ঘৰে ঘৰে এক পানী যোগান আঁচনি যোৰহাট আয়ুক্তৰ উপস্থিতিত ফিটাকাটি ৰাইজৰ বাবে মুকলি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰ গড়কাৰ পাছতো আজিলৈকে পানী যোগান নোপোৱাৰ পিছত আজি ২০২৪ চনৰ পহিলা দিনটোতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডলৰ উদ্যোগত টিয়ক অঞ্চলৰ লাহিং বালিজনীয়া গাঁৱত ১২৫ ঘৰ ৰাইজৰ বাবে ঘৰে ঘৰে পানী যোগান আঁচনি মুকলি কৰি শুভাৰম্ভ কৰে বিভাগটোৱে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈকে ধৰি যোৰহাটৰ আয়ুক্ত পুলক কুমাৰ মহন্ত আৰু যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা অনুষ্ঠানটিত উপস্থিতি থাকে কাৰণ আজি ২০২৪ চনৰ প্ৰথম দিন পহিলা জানুৱাৰী আৰু আজি এই দিনটোতে আমি জনসাধাৰণক এই বালিজনীয়া গাঁৱৰ ৰাইজক আমি এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'লো আৰু আপোনালোক সকলোৱে জানে যে জল জীৱন মিছন জেজেএম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন সপোনৰ আঁচনি ২০২৪ চনৰ ভিতৰত এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই আঁচনিখন খুব ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিবৰ কাৰণে পদক্ষেপ লৈছে যাৰ বাবে আজি যোৰহাটত আমি ইমান সুন্দৰভাৱে আপোনালোকে দেখিছে এই অঞ্চলত বালিজনীয়া গাঁৱত আমি ১২৫ ঘৰ এই প্ৰজেক্টটোৰ পৰা ১২৫ ঘৰ মানুহে পানী পাব আৰু প্ৰায় ৭০,০০০ লিটাৰ পানী যোগান ইয়াতে ষ্ট'ৰ কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে আৰু বিশুদ্ধ খোৱা পানী ইয়াৰ পৰা ৰাইজে পাবৰ কাৰণে সক্ষম হ'ব আৰু প্ৰত্যেকৰ ঘৰতে হাউচ কানেকশ্যনৰ যোগেদি এই পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে সেইবাবে আজি মই বিশেষকৈ জিলা আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলক মই ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ ৰাইজকো মই আহ্বান জনাইছোঁ এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটো যাতে সদায় সুন্দৰভাৱে যাতে এনেধৰণে তেওঁলোকে চলাই নিয়াৰ ক্ষেত্ৰত যাতে পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে মই তেওঁলোকক সেইভাৱে মই আগ্ৰহ প্ৰকাশ কৰিছোঁ অনুৰোধ জনাইছোঁ আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে যিটো ২০২৪ বৰ্ষ আৰম্ভ হৈছে মই সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ গাঁও ৱাটাৰ ছাপ্লাই স্কিমটোৰ আজি আমাৰ যোৰহাটৰ মাননীয় সাংসদ তপন গগৈ দেৱৰ দ্বাৰা আমাৰ জিলা আয়ুক্ত পুলক মহন্ত দেৱৰ উপস্থিতিত আজি আমি এই স্কিমটো ইনগ্ৰেশ্যন কৰাবলৈ পাই অত্যন্ত সুখী হৈছোঁ গৌৰৱান্বিত হৈছোঁ ইমান দিন এই পানীৰ কাৰণে বঞ্চিত হৈ থকা এই বৃহত্তৰ অঞ্চলটোত আমি আজি খোৱা পানী যোগান ধৰিবৰ কাৰণে জল জীৱন মিছনৰ অন্তৰ্গত আমি সক্ষম হ'লোঁ এই আঁচনিটোত আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এটা যথেষ্ট ডাঙৰ এৰিয়া আমাক ভূমি দান কৰিছিলে আৰু সেই যোনজন জলমিত্ৰ ভূমিদাতা তেওঁ ইয়াত আপোনালোকে দেখিব গোটেই বাৰীখন আমাৰ যিটো অসমৰ যোৰহাটৰ বিশেষকৈ ভোট জলকীয়া খেতি কৰিছে ইয়াত ৩০ জোপা অত্যন্ত ভাল জাতৰ আম পুলি ৰোপণ কৰা হৈছে ১২ জোপা ৰঙা চন্দন ৰোপণ কৰা হৈছে আৰম্ভণিতে কৰি এইখিনি ডাঙৰ হৈছে এইখিনিৰে সৈতে এই গোটেই এই অঞ্চলটোৰ এটা মানে সুন্দৰ পৰিৱেশেৰে সৈতে আৰম্ভ হৈছে আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰণে গৌৰৱৰ দিন আজি এই পঞ্চায়তৰ সভানেত্ৰীয়ে এই পঞ্চায়তটোৰ সকলোখিনি ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত এইটো সৰ্বোৎকৃষ্ট অনুষ্ঠান বুলি তেওঁ আমাক আজি গৌৰৱৰে সৈতে প্ৰমাণ কৰে ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7